Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8 হিন্দীৰ পাৰ্ট 3 নাম হ'ল মেডাম মেৰী কিউৰী। আজি এই পাৰ্টটোৰ তোমালোকক অভ্যাসমালাৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই দিম আৰু মই যিমান পাৰো সহজ সৰল ভাষাত লিখি আনিছো। যিবোৰ ডাঙৰ প্ৰশ্নৰ উত্তৰ আছে সেইবোৰ মই ডাঙৰকেও লিখিছো সৰুকেও লিখিছো যাতে যাক ডাঙৰকে লাগে ডাঙৰকে লিখি ল'ব পাৰা, যাক সৰুকে লাগে সৰুকে লিখি ল'ব পাৰা, কাৰো যাতে প্ৰব্লেম নহয়। ঠিক আছে, আৰু তোমালোকক মই কৈও দিম এই ভিডিঅ'ত কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে মানে ইম্পৰ্টেণ্ট আৰু কোনবোৰ প্ৰশ্ন পৰীক্ষাত নাহে বা আহাগে চান্স কম আছে, যাতে বাৰে বাৰে আহাবোৰ প্ৰথমেই মুখস্থ কৰি তোমালোকে পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। ঠিক আছে, মই তোমালোকক অনলাইন পঢ়াওঁ য'ত মই তোমালোকক সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ নোটছ দিওঁ, PDF নোটছ। ঠিক আছে, অভ্যাসমালাৰ PDF নোটছ দিওঁ, MCQ নোটছ দিওঁ আৰু বুজাই দিওঁ। সেইবোৰ কেনেকৈ পাবা, ক'ৰ পৰা পাবা, এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া পাঠটো ভালকৈ পঢ়ি ল'বা, পঢ়ি পেলাই তোমালোকে ইয়াত অকণমান যে দিয়া আছে, ঠিক আছে, ইয়াৰ বিষয়ে পঢ়ি ল'বা, জানো অহা বিষয়ে পঢ়ি ল'বা। ঠিক আছে, আৰু ইনহে জানে তেওঁৰ বিষয়ে পঢ়ি ল'বা। নেক্সট অভ্যাসমালাৰ প্ৰশ্ন উত্তৰবোৰ আমি চাম এতিয়া। অভ্যাসমালাৰ 1 নম্বৰত যি প্ৰশ্ন উত্তৰবোৰ আছে কৰ পৰা লৈ প্ৰথম স্বৰলৈকে বা চলৈকে গোটেইকেইটা ইম্পৰ্টেণ্ট, গতিকে গোটেইকেইটা আমি চাই ল'ম আৰু মই প্ৰত্যেকটো কাৰণে সৰু আৰু ডাঙৰ দুইটা ষ্টাইলত আনচাৰবোৰ লিখি আনিছোঁ। আহা চাওঁ এতিয়া 1 নম্বৰ ক প্ৰশ্ন সুধিছে তোমালোকক, মেৰী কিউৰী কা সংক্ষিপ্ত পৰিচয় দিওঁ, মানে মেৰী কিউৰীৰ বিষয়ে অকণ লিখিব দিছে। গতিকে এইটো প্ৰশ্ন উত্তৰ মই দুটা লিখিছোঁ, এটা এইটো কালাৰ নকৰা ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু। যাক সৰুটো লাগে সিহঁতে এই হালধীয়া কালাৰ উত্তৰটো লিখি ল'বা আৰু যাক ডাঙৰকৈ লাগে সিহঁতে এই কালাৰ নকৰা উত্তৰটো লিখি ল'বা। এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব কোনে কোনটো লিখা লিখি ল'বা। প্ৰথমে মই ডাঙৰটো পঢ়ি দি আছোঁ, তোমালোকে চাই লিখি ল'বা, পিছত মই সৰুটো পঢ়ি দিম। এতিয়া ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ। उत्तर, मैडम मेरी क्यूरी का जन्म 7 नवंबर 1867 को पोलैंड के वर्सा में हुआ था। वो एक असाधारण वैज्ञानिक थी जिन्हें विज्ञान के क्षेत्र में उनके महान योगदान के लिए 2 बार नोबेल पुरस्कार से सम्मानित किया गया। उन्होंने अपने पति प्यारे क्यूरी के साथ मिलकर पोलोनियम और रेडियम जैसे तत्वों की खोज की और रेडियोधर्मिता, যাক ইংলিছত ৰেডিঅ' এক্টিভিটি বুলি কোৱা হয়, के क्षेत्र में महत्वपूर्ण शोध कार्य किया। उनके पूरा जीवन विज्ञान के प्रति समर्पित एक कठिन तपस्या के समान था। এতিয়া ডাঙৰ উত্তৰটো হৈ গ'ল, যাক সৰু উত্তৰটো লাগে চিম্পল এইখিনি লিখি দিলে হ'ল। उत्तर लिखिबा, मैडम मेरी क्यूरी पोलैंड में जन्मी एक महान वैज्ञानिक थी जिन्होंने रेडियम की खोज की और 2 बार नोबेल पुरस्कार जीतकर दुनिया को चकित कर दिया। ठीक है सर। ख नंबर प्रश्न चुआ, मैडम क्यूरी को किस किस विषय में और कब कब नोबेल पुरस्कार मिले थे। এতিয়া এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই এটাই লিখিছোঁ, দুটা লিখা নাই, কাৰণ এইটোৰ উত্তৰ সৰুৱে হ'ব, ইমান ডাঙৰ নহয়। ঠিক আছে, এইটো 2 নম্বৰ আহিব, কাৰণ দুটা প্ৰশ্ন সুধিছে যে কেতিয়া কেতিয়া পাইছিল আৰু কি কি বিষয়ত পাইছিল, আৰু 2 নম্বৰে পাই যাবা এইখিনি লিখি দিলে সকলোৱে। গতিকে ইয়াতকৈ সৰু বা ডাঙৰ নহয়, সকলোৱে এইটোৱে লিখিবা। উত্তৰ লিখিবা, उन्हें 1903 में भौतिक विज्ञान, যাক আমি फिजिक्स বুলি কওঁ, के लिए और 1911 में रसायन विज्ञान, যাক আমি केमिस्ट्री বুলি কওঁ, के लिए नोबेल पुरस्कार मिले। এতিয়া গ नंबर चुआ, ग नंबर कैसे আমাক प्रश्न, मैडम क्यूरी ने किन चीज़ों की खोज की, शोध कार्य के समय उन्हें कौन सी परेशानियाँ उठानी पड़ी। এতিয়া এই কুৱেশ্যনটোৰ কাৰণে দুটা আনচাৰ লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু, যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে ডাঙৰটো পঢ়ি দি আছোঁ, পিছত সৰুটো পঢ়ি দিম মই। ঠিক আছে, কাৰোবাৰ যদি মন নাই যে ইংলিছখিনি নেলিখিলেও হ'ল, একো নাই। ঠিক আছে, এতিয়া উত্তৰ ডাঙৰটো পঢ়ি দিছোঁ মই। উত্তৰ, मैडम क्यूरी ने रेडियोधर्मिता, पोलोनियम और रेडियम जैसे महत्वपूर्ण तत्वों की खोज की। शोध कार्य के दौरान उन्हें अत्यधिक कठिनाइयों का सामना करना पड़ा। এতিয়া কি কি कठिनाइयाँ आइसिल यात लिखि दिसे, उनके पास ना तो कोई आधुनिक प्रयोगशाला थी और ना ही पर्याप्त उपकरण। वे एक टूटे फूटे शोध में काम करती थी
जहाँ गैस निकासी की कोई व्यवस्था नहीं थी। वातावरण काफ़ी दूषित और अस्वास्थ्यकर था। इस कठिन परिश्रम और जहरीली गैसों के संपर्क में रहने के कारण उन्हें टीबी और बाद में एनीमिया जैसे गंभीर बीमारियों का सामना करना पड़ा। ठीक है, এইখিনি লিখি ল'বা যাক ডাঙৰকৈ লাগে আৰু যাক সৰুকৈ লাগে এই উত্তৰটো এইখিনি লিখি ল'বা। उत्तर, उन्हें बहुत सी परेशानियां सामना करके रेडियोधर्मिता रेडियम और पोलोनियम खोजा। उन्हें बिना अच्छी प्रयोगशाला और उपकरणों के बहुत खराब माहौलों में मेहनत करनी पड़ी, जिससे वे बीमार भी हुई। ठीक है, যাক সৰুকৈ লাগে এনেকৈ লিখি ল'বা। এতিয়া ষ্টুডেণ্টছ মইতো পাৰিলে কম তোমালোকে ডাঙৰটো লিখা। ডাঙৰটো লিখিলে তোমালোকৰ 1 মাৰ্কো কাটা নাযায়, হাফ মাৰ্ক পৰ্যন্ত কাটা নাযায় যদি শুদ্ধকৈ লিখা। কিন্তু যদি সৰুটো লিখা তোমালোকৰ মেম বা ছাৰ যদি ষ্ট্ৰিক্ট আছে তেতিয়া হাফ বা 1 কাটিব পাৰে। এনেতো নাকাটে, ঠিক আছে, এনেই তোমালোকে লিখিলে পাই যাবা। কিন্তু যদি বেছি ষ্ট্ৰিক্ট অকণ তেতিয়া কাটিব পাৰে। গতিকে পাৰিলে ডাঙৰটো কৰিবা। সৰুটো মই সেইসকল লোকৰ কাৰণে দিছোঁ যিয়ে মানে ডাঙৰবোৰ মুখস্থ কৰিব একেবাৰে নোৱাৰা, যাতে সিহঁতে পৰীক্ষাত গৈ এটলিষ্ট কিবা এটাতো লিখা হওক একো নিলিখাতকৈ। নাম্বাৰ পাবা, এইখিনি লিখিলে নাম্বাৰ পাবা কিন্তু দেই, একেবাৰে নাম্বাৰ নোপোৱাকৈ নাথাকা কিন্তু সৰুটো লিখিলে নাম্বাৰ পাবা। কিন্তু মানে যদি বাইদেউ বা ছাৰ অকণ বেছি ষ্ট্ৰিক্ট আছে তেতিয়া হাফ বা 1 এনেকৈ কাটিব পাৰে। নহ'লে বেছিভাগ বাইদেউ বা ছাৰে তোমালোকক দি দিব, ফুল নাম্বাৰ দি দিব সৰুটো লিখিলেও। কিন্তু ডাঙৰটো লিখিলে বেছি ভাল, মানে 1 নম্বৰো নেকাটে। চ' তোমালোকৰ ইচ্ছা কি কৰা কৰা। আৰু এতিয়া মই যে তোমালোকৰ PDF নোটছ যে এয়া যে তোমালোকক যে পঢ়াই আছোঁ ইয়াৰ পৰা PDFৰ পৰা চাই এতিয়া সেই PDF নোটছ যদি লাগে, কাৰোবাৰ যদি লিখিব মন নাই এইবোৰ, তেন্তে মই তোমালোকক মোৰ এপটোত দি দিম, কৈ দিম বাৰু এপটো কেনেকৈ ডাউনলোড কৰিবা কি কৰিবা কৈ দিম। চ' তোমালোকে এপটো ডাউনলোড কৰি পেলাই এই PDF নোটছবোৰ ল'ব পাৰা একেবাৰে কম পইচাত। ঠিক আছে, ফ্ৰী নহ'ব কাৰণ মই ইমান কষ্টকৈ বনাইছোঁ ন, একেবাৰে কম পইচাত ল'ব পাৰিবা। আই থিংক 60 নে 70 টকা আছিল জানো, তোমালোকে চাবা এপটোত গৈ গম পাই যাবা। ঠিক আছে, আৰু যোনে যোনে সেই নোটছটো ল'ব নোৱাৰা একো নাই, এপাই চোৱা মই ইয়াত দেখাই দি আছোঁ ন। এটা ঘ নম্বৰ, মেৰী কিউৰী কি খোজ মানৱ সমাজ के लिए किस तरह लाभकारी सिद्ध हुई। ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰটো পঢ়ি দিছোঁ মই আগতে। उत्तर, मेरी क्यूरी की रेडियोधर्मिता और रेडियम की खोज मानव समाज के लिए एक वरदान साबित हुई। रेडियम का उपयोग कैंसर जैसे घातक और जानलेवा बीमारी के उपचार में अत्यंत प्रभावशाली सिद्ध हुआ। इसके अलावा उनके खोजों के कारण ही चिकित्सा विज्ञान में एक्सरे जैसी तकनीक विकसित हो सकी। इससे शरीर के आंतरिक अंगों का निरीक्षण करना और चोटों का पता लगाना संभव हो गया। এটা যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখি দিবা চিম্পল হালধীয়া কালাৰৰ এইখিনি। उत्तर, उनकी खोज से कैंसर का इलाज संभव हुआ और शरीर के अंदर देखने के लिए एक्सरे जैसे तकनीक मिली, जिससे मानव समाज का विकास हुआ। ঠিক আছে, এতিয়া 19 নম্বৰটো চোৱা। रेडियोधर्मी रश्मियों की कौन सी विशेषताएं है। ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। ডাঙৰটো প্ৰথমে পঢ়ি দিছোঁ, যাক লাগি লিখি লোৱা, পিছত সৰুটো পঢ়ি দিম। उत्तर, रेडियोधर्मी रश्मियों का अत्यंत शक्तिशाली और वेधन क्षमता वाली होती है। इनकी एक प्रमुख विशेषता यह है कि इनकी सहायता से असली और नकली हीरे की पहचान की जा सकती है। इसके साथ ही ये रश्मियाँ मानव शरीर के पार जाकर आंतरिक अंगों के चित्र लेने में सक्षम होती है, जिससे चिकित्सा के क्षेत्र में बीमारियों का सटीक पता लगाया जा सकता है। সেইখিনি আছিল ডাঙৰ উত্তৰটো। এতিয়া সৰু উত্তৰটোৰ কাৰণে অকল এইখিনি লিখি দিলে হ'ল, এই পেৰাগ্ৰাফটো জাষ্ট 3টা লাইন। उत्तर लिखिबा, ये किरणें असली हीरे की पहचान कर सकती है और शरीर के अंदर के अंगों को देखने में मदद करती है। सो लिखि लबा। এতিয়া মই হিন্দী মানুহ নহয় যিহেতু, সো হিন্দী ক'লে মোৰ মানে ইমান এটা নিমিলে, তথাপি মই ট্ৰাই কৰিছোঁ যাতে একদম ধুনীয়াকৈ তোমালোকক পঢ়ি দিব পাৰোঁ আৰু তোমালোকে মোৰ পৰা শুনি শুনি প্ৰশ্ন উত্তৰবোৰ ভালকৈ পঢ়িবলৈ শিকি যোৱা। ঠিক আছে, চ' এতিয়া আগবাঢ়োঁ 6 নম্বৰ, প্ৰথম 6 নম্বৰ কুৱেশ্যনটো লৈ।
मेरी क्यूरी की मृत्यु पर अल्बर्ट आइनस्टाइन ने क्या कहा था এতিয়া এই 6 নম্বৰ উত্তৰটো প্ৰথম 6 নম্বৰ উত্তৰটো ইয়াতকৈ আৰু সৰু বা ইয়াতকৈ আৰু ডাঙৰ লিখিব নালাগে সকলোৱে এইটোৱে লিখিবা ঠিক আছে এইখিনি লিখিলেই ফুল মাৰ্ক পাই যাবা কাৰণ সুধিছে খালি আলবাৰ্ট আইনষ্টাইনে কি কৈছিল সো তেওঁৰ যি কথাটো সেইটো লিখিলে হ'ল ইমান ডাঙৰকৈ লিখিব নালাগে বা ইমান সৰুকৈ লিখিব নালাগে সকলোৱে এইটোৱে লিখিবা এইটো লিখিলে ফুল মাৰ্ক পাবা ঠিক আছে সো উত্তৰ লিখিবা आइंस्टाइन ने कहा था कि दुनिया की मशहूर हस्तियों में मेरी क्यूरी ही एक ऐसा नाम है जिनका चरित्र हमेशा साफ और बेदाग रहा सो लिखि लबा এতিয়া স্টুডেন্টস আমাৰ 1 নম্বৰখিনি হৈ গ'ল আৰু 1 নম্বৰ গুটেখিনি ইম্পৰ্টেন্ট মই তোমালোকক কলোৱে হয় গটিকে ভালকে চাবা ভালকে পঢ়িবা 1 নম্বৰখিনি ঠিক আছে গুটেখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি লবা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি লবা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি লবা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্স লঞ্চ কৰিছো আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছো এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন ল্যাপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইস ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিও বনাই থৈছো তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকন তলত যাবা তেতিয়া দেখা পাবা মাই সোশ্যাল মিডিয়া লিংকস বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফলো কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিও ডেসক্ৰিপচন খুলিব নাজানে সিহঁতক মই শিকাই দি আছো চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিও ডেসক্ৰিপচন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিওটো সৰু কৰি লবা কৰি লৈ এই মোৰ অপচনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপচনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিও ডেসক্ৰিপচন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকি ভিডিওবোৰ লিংক সকলো ইয়াতে দি থৈছো গৈ পেলাই চাব পাৰিবা এতিয়া আহা আমি 2 নম্বৰখিনি চাও সহি উত্তৰ চুনকৰ লিখো এতিয়া এই 2 নম্বৰৰ তোমালোকৰ ক খ গ ঘ ঙ এইকেইটা বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে এইকেইটা ঠিক আছে সো ভালকে পঢ়িবা এতিয়া ক নম্বৰটোৰ উত্তৰ হ'ব তোমালোকৰ আইৰিন খ নম্বৰ উত্তৰ হ'ব সড়ক দুৰ্ঘটনা গ নম্বৰটোৰ উত্তৰ হ'ব ৰসায়ন শাস্ত্ৰ ঘ নম্বৰটোৰ উত্তৰ হ'ব এনিমিয়া আৰু ঙ নম্বৰটোৰ উত্তৰ হ'ব পোলেণ্ড গতিকে চাই তোমালোকে কিতাপতে শুদ্ধ লিখিবা বা বহিত লিখা য'ত লিখা লিখি ল'বা আৰু 2 নম্বৰখিনি ডান হৈ গ'ল এতিয়া আমি নেক্সট পঢ়িম 3 নম্বৰখিনি 3 নম্বৰ তোমালোকক খালি ঠাই পূৰ কৰিব দিছে সো আহা খালি ঠাইখিনি পূৰ কৰি দিও তোমালোকে চাই লিখি ল'বা এইখিনিও আহিব পাৰে পৰীক্ষাত কিন্তু ইমানো মোষ্ট ইম্পৰ্টেন্ট নহয় ঠিক আছে আহিব পাৰে কিন্তু একদম মোষ্ট ইম্পৰ্টেন্ট নহয় যিমান 1 আৰু 2 টো মোষ্ট ইম্পৰ্টেন্ট তেনেকুৱা এটো নহয় ইমান কিন্তু নাহে বুলিও নকম মই ঠিক আছে আহিব পাৰে লেছ চান্স মানে 50-50 দি দিছো মই তোমালোকে লিখি লোৱা 3 নম্বৰ ক দুটা খালি ঠাই আছে প্ৰথমটোত বহিব অধ্যাৱসায় আৰু 2 নম্বৰটোত বহিব আত্মোৎসৰ্গ ঠিক আছে খ নম্বৰটোত দুটা খালি ঠাই আছে আকৌ প্ৰথমটোত বহিব সোশ্যাল এক্সৰে দ্বিতীয়টোত বহিব চিকিৎসা গ নম্বৰটোত দুটা খালি ঠাই আছে প্ৰথমটোত বহিব যুগান্তৰকাৰী দ্বিতীয়টোত বহিব কল্যাণকাৰী
গতিকে 3 নম্বৰ ক খ গ হৈ গ'ল তোমালোকে খালী ঠাইবোৰত বহাই ল'বা কিতাপতে বহানে বহীত বহাই ল'বা এতিয়া পাঠ কে আছপাছ ঠিক আছে আৰু তোমালোকৰ ইয়াত আছে পৰিয়োজনা এই দুইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় পাঠ কে আছপাছৰ 3টা কুৱেশ্যন আছে আৰু পৰিয়োজনা 3টা কুৱেশ্যন আছে এই 6টা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত একেবাৰেই নাহে গ্যাৰান্টি ঠিক আছে একেবাৰেই নাহে সো সেইকেইটা একেবাৰে মই দিয়া নাই মই কৈছিলোঁ কাৰণ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ মই অকল দিম সো দিয়া নাই তথাপিও যদি কাৰোবাৰ স্কুলত বাইদেউ বা ছাৰে কয় আহিব বুলি ইম্পৰ্টেণ্ট হয় তেতিয়া মোক ইনষ্টাগ্ৰামত মেছেজ দিবা মইতো ক'লোৱে ইনষ্টাগ্ৰাম একাউণ্টৰ ডেছক্ৰিপশ্যনত লিংক দি আছে তাত মেছেজ দিবা মই নিশ্চয় দি দিম ঠিক আছে সো মোক কৰিবা যদি কাৰোবাক লাগে আৰু এতিয়া আমি ভাষা অধ্যয়নখিনি চাওঁ ভাষা অধ্যয়নখিনি ইম্পৰ্টেণ্ট আছে কাৰণ এইখিনি গ্ৰামাৰ হয় এতিয়া তোমালোকক 1 নম্বৰখিনি প্ৰশ্ন নহয় 1 নম্বৰখিনি তোমালোকক পঢ়িব দিছে সৰ্বনামৰ বিষয়ে সৰ্বনাম পদৰ বিষয়ে গতিকে পঢ়িবা 2 নম্বৰখিনি এইখিনি জাষ্ট পঢ়িব দিছে প্ৰশ্ন ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা 2 নম্বৰৰ তোমালোকৰ এইখিনি কৈছে ইয়াত থকা 3টা অপশ্যন দিছে 3টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ সৰ্বনাম বা সৰ্বনাম ইয়াত লিখিব দিছে এতিয়া মই কৈ দিছো তোমালোকে লিখি ল'বা ক নম্বৰটোৰ কাৰণে কুছটো শুদ্ধ হ'ব গতিকে কুছটো ইয়াত লিখি ল'বা খ নম্বৰটোৰ কাৰণে হামাৰেটো শুদ্ধ হ'ব গতিকে হামাৰে ইয়াত লিখিবা গ নম্বৰটোৰ কাৰণে মেৰা শুদ্ধ হ'ব গতিকে মেৰা ইয়াত লিখিবা পিছত বাকিকেইটা মই কৈ দি আছো চোৱা ওকে মই মানে দাগ দিব পাহৰি গৈছিলোঁ এটা দাগ দি দিছোঁ চোৱা ঘ নম্বৰটোৰ কাৰণে মেটো শুদ্ধ হ'ব আৰু ঙটোৰ কাৰণে জটো শুদ্ধ হ'ব গতিকে তোমালোকে চাই লিখি ল'বা ঠিক আছে বা শুদ্ধ চিন দি ল'বা এতিয়া এইখিনি হৈ গ'ল 3 নম্বৰখিনি তোমালোকক সামান্য বৰ্তমান তৎকালীন বৰ্তমান আৰু সন্দিগ্ধ বৰ্তমান মানে টেন্সৰ বিষয়ে কৈছে কাল সময় ঠিক আছে বৰ্তমান কাল ভৱিষ্যৎ কাল অতীত কাল সেইবোৰৰ বিষয়ে কৈছে আৰু পঢ়িব দিছে পঢ়িবা চো তোমালোকে ঠিক আছে এতিয়া সেইবোৰ পঢ়ি পেলাই তোমালোকক এইখিনি পূৰ কৰিব দিছে যে ইয়াত থকা কোনটো ক্ৰিয়াপদ ইয়াত বহিব সো আহা মই কৈ দিছোঁ তোমালোকে চাই লিখি ল'বা ইম্পৰ্টেণ্ট আছে বাৰু এইখিনিও পৰীক্ষাত অহা চান্স আছে মই যে সৰ্বনামখিনি দিলোঁ সৰ্বনামখিনি সেইখিনি আৰু এইখিনি ইম্পৰ্টেণ্ট আছে পৰীক্ষাত অহা চান্স আছে এতিয়া ক নম্বৰটোত বহিব দেতি খ নম্বৰটোত বহিব পঢ়তে গ নম্বৰটোত যায়েগা ঘ নম্বৰটোত খিলায়া ঙ নম্বৰটোত কৰতে ছ নম্বৰটোত খেলতা গতিকে তোমালোকে চাই বহাই ল'বা ইয়াত ঠিক আছে ইয়াত বহাই ল'বা এতিয়া পৰিয়োজনাটো মই ক'লোঁ ইম্পৰ্টেণ্ট নহয় নেক্সট আছে তোমালোকৰ শব্দ অৰ্থখিনি আৰু এই শব্দ অৰ্থখিনিৰ পৰাও তোমালোকৰ পৰীক্ষাত আহিব পাৰে তোমালোকৰ এই শব্দ অৰ্থৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ইমান ডাঙৰ ডাঙৰবোৰ চাব নালাগে জাষ্ট সৰু সৰুবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে মুখস্থ কৰিবা শব্দ অৰ্থবোৰ ঠিক আছে সো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মৰা সময় আহি গ'ল কাৰণ যিমান প্ৰশ্ন উত্তৰ আছিল মই দি দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকক পাৰ্ট 4 নাম হ'ল জলাশয় কে কিনাৰে কুহুৰি থি এই পাৰ্টটোৰ প্ৰশ্ন উত্তৰ দিম সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেতো মই দিমেই কিন্তু যদি তোমালোকে এই ভিডিঅ'ৰ তলত বেছিকৈ কমেণ্ট কৰা যে পাৰ্ট 4 লাগে তেতিয়া মই আৰু সোনকালে দিবলৈ চেষ্টা কৰিম জলদি দিম ঠিক আছে সো তোমালোকে কমেণ্ট কৰা যাক সোনকালে লাগে বহুতে কমেণ্ট কৰি আছিলা যে পাৰ্ট 3 লাগে সেইকাৰণে মই মানে দিলোঁ পাৰ্ট 3টো যিমান পাৰোঁ সোনকালে দিলোঁ আৰু বাকী পাৰ্ট 4টোৰ কাৰণে কমেণ্ট কৰা আৰু নেক্সট ছাবজেক্টৰ যদি কিবা ভিডিঅ' লাগে বেলেগ ছাবজেক্টৰ বা বেলেগ চেপ্টাৰৰ মোক ক'বা বা বেলেগ কিবা টপিকৰ যি ভিডিঅ' লাগে মোক ক'বা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম ঠিক আছে আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা কেনেকুৱা লাগিল ভিডিঅ'টো তোমালোকৰ আৰু মোৰ পৰা অনলাইন পঢ়িবৰ কাৰণে মইতো ক'লোৱেই মোৰ এপটো ডাউনলোড কৰি ল'বা ঠিক আছে আৰু কি খবৰ তোমালোকৰ কৈ যাবা এবাৰ সো এইখিনিয়ে তোমালোকে মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাব মন যায় সো বাই আৰু হয় নাই ভালকৈ পঢ়া বাই